সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলৱৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ 4 বেদ, পবিত্ৰ কোৰাণ শ্বৰীফ, পবিত্ৰ বাইবেল, পবিত্ৰ গুৰু গ্ৰন্থ চাহিব আৰু কবীৰ চাহাবৰ পবিত্ৰ বাণীত লুকাই থকা গূঢ় ৰহস্য অৰ্থাৎ তত্ত্বক জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ। নমস্কাৰ। আপোনাৰ শুভ নামটো জনাওকচোন। মোৰ নাম অনু ৰায়। আপুনি কোন ঠাইৰ পৰা আহিছে? হালাগুৰা, ধুবুৰী ডিষ্ট্ৰিক্ট, অসমৰ পৰা।
আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 19 ফেব্ৰুৱাৰী 2021। সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এইবিলাকৰে ভক্তি সাধনা কৰিছিলোঁ। আপুনি যিহেতু আপোনাৰ পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভক্তি কৰিছিলে, সেই ভক্তি সাধনা কৰি থকাৰ পিছতো আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণ কিয় গ্ৰহণ কৰিব লগা হ'ল? লকডাউনৰ সময়ত মোৰ ছোৱালীৰ এটা ভয়ংকৰ বেমাৰ আছিল, বৰ্ণ টিবি। এইটো ওচৰৰ গাঁৱৰ তান্ত্ৰিক মান্ত্ৰিক আৰু বহুত কিবা কিবি চিকিৎসা কৰিছিলোঁ, তেতিয়াও ভাল হোৱা নাই। দিনে দিনে বাঢ়ি গৈ আছে বেমাৰটো। তাৰপিছত ধুবুৰী মেডিকেলত লৈ গ'লোঁ। ধুবুৰী মেডিকেলত ডক্টৰে ৰেফাৰ কৰিলে গুৱাহাটীত। তেতিয়া লকডাউনৰ সময়ত গুৱাহাটী মেডিকেলত পেচেণ্ট ভৰ্তি কৰা বন্ধ কৰি দিলে। এতিয়া ক'ত যাওঁ, কি কৰোঁ, ব্যৱসা বাণিজ্য বন্ধ, টকা পইচা হাতত নাই, কি কৰোঁ, বহুত টেনশ্যনত আছিলোঁ। তেতিয়া কিবা কাৰণত যোগাযোগ কৰি GNRC মেডিকেলত লৈ গ'লোঁ। GNRC মেডিকেলত চিকিৎসা কৰালে, এসপ্তাহমান ভৰ্তি আছিলোঁ তাত। চিকিৎসা কৰাৰ পিছত ডক্টৰে ক'লে এইটো বেমাৰ পেৰালাইচিছ হোৱাৰ সম্ভাৱনা আছে। তাৰপিছত আৰু বহুত চিন্তা কৰিলোঁ, কি কৰোঁ কি নকৰোঁ। তাৰপিছত ডক্টৰে এক সপ্তাহমান ৰাখি ছুটি দিলে। তাৰপিছত ঘৰত আহিলোঁ। ঘৰত অহাৰ পিছত এমাহ বিচনাত শুই থকা অৱস্থাতে থাকিল আৰু উঠিব নোৱাৰা হৈছিল। তেতিয়া এমাহ পিছত চেকআপত গৈছিলোঁ। এবছৰমান চেকআপত গৈ আছিলোঁ। তাৰপিছত এখন হাত এখন ভৰি পেৰালাইজ হৈছিল। তাৰপিছত আৰু ডক্টৰৰ ওচৰত গ'লোঁ। ডক্টৰে ক'লে যে এইটো মেডিচিন দি ভাল নহ'ব, এইটো অপাৰেশ্যন কৰিব লাগিব। অপাৰেশ্যন কৰাৰ মেচিন তাত নাই, GNRC মেডিকেলত নাই। GMCত পঠালে। GMCত গৈ বহুত কিবা কিবি কষ্ট ভুগিলোঁ আৰু বহুতকেইটা ডক্টৰে চালে, চবেই অপাৰেশ্যন কৰিবলৈ ক'লে। তাৰপিছত আৰু কি কৰোঁ, বহুত টেনশ্যন। টেষ্ট কৰাৰ 13 দিন 14 দিন মানে তাত থাকি টেষ্ট কৰিলোঁ, প্ৰাইভেটে টেষ্ট কৰিলোঁ টকা দি। তাৰপিছতো ডক্টৰে ক'লে অপাৰেশ্যন কৰিবই লাগিব। তাৰপিছত মেডিকেলত থকা অৱস্থাতে গুৱাহাটী নামদান কেন্দ্ৰত গ'লোঁ। নামদান কেন্দ্ৰত গৈ সন্ত ৰামপালজী মহাৰাজৰ দীক্ষা ল'লোঁ। লোৱাৰ পিছদিনাখনে প্ৰমাণ পাইছিলোঁ। তাৰপিছত আহি নামদান কেন্দ্ৰত গৈ সুধিলোঁ যে আমাৰ ছোৱালী অপাৰেশ্যন কৰিবলৈ কৈছিল ডক্টৰ, এতিয়া কি কৰিম, টকা পইচাও নাই হাতত। এতিয়া তাৰ ভকতসকলে ক'লে যে একো টেনশ্যন নকৰিব, পৰমাত্মাক বিশ্বাস কৰি ভক্তি কৰি থাকক। তাৰপিছত ঘৰত আহিলোঁ। ঘৰত আহি আৰু ডক্টৰৰ ওচৰত গ'লোঁ। ডক্টৰে ক'লে এতিয়া অপাৰেশ্যন কৰিব নালাগে, মেডিচিন খাই ঠিক হ'ব। তেতিয়াৰ পৰাই সন্ত ৰামপালজী মহাৰাজৰ দয়া কৰিলে, তেতিয়াৰ পৰাই আমাৰ ছোৱালীজনী ঠিক হ'ল। এইটো আচৰিত কথা। আপুনি ক'লে যে আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ পিছতে আপোনাৰ ছোৱালীজনীৰ যি বৰ্ণ টিবি মাৰাত্মক ৰোগ আছিলে, তাৰ পৰা পৰিত্ৰাণ পালে। আৰু আপুনি এই জ্ঞানটো আচলতে কেনেকৈ প্ৰাপ্ত কৰিলে, কেনেকৈ পালে এই সন্ত ৰামপাল গুৰুমাজৰ যিটো জ্ঞান? যেতিয়া মোৰ ছোৱালীৰ এনেকুৱা হৈছিল বেমাৰ, তেতিয়া মোৰ হাজবেণ্ডে ইউটিউবত চালে, এজন ভকতৰ কথা শুনিলে যে তাৰো এইটো বেমাৰেই হৈছিল, বৰ্ণ টিবি। তাৰ আৰু গোটেই শৰীৰটো বৰ্ণ টিবি হৈ শৰীৰটো পানী হৈ গৈছিল। বৰ্ণ টিবি হ'লে শৰীৰ পানী হয়, পানী হৈ গৈছিল। ডক্টৰে কৈছে যে ইয়াৰ ঠিক নহ'ব, কোনো বুদ্ধি নাই ঠিক হোৱাৰ। তাৰপিছত সন্ত ৰামপালজী মহাৰাজৰ দীক্ষা লৈ সেইটো ভাল হৈছে, এতিয়া সুস্থ। তাৰপিছত আমাৰ ভকতজী আমি তিনিটাই নাম দীক্ষা ল'লোঁ। আৰু বৰ্তমান সেই বেমাৰটোৰ কাৰণে ডক্টৰৰ কাষলৈ নিব লগা হোৱা নাই? নাই, এতিয়া ডক্টৰৰ কাষত নাযাওঁ, মেডিচিনো নাখায়। এতিয়া সন্ত ৰামপালজী মহাৰাজৰ দয়াত চবে সুস্থ আছোঁ। আৰু ইয়াৰ উপৰিও আপুনি আৰু অন্য কিবা লাভ পাইছেনে পাৰিবাৰিকভাৱে? পাইছোঁ, আৰ্থিক লাভ পাইছোঁ আৰু মানসিক লাভ পাইছোঁ। আৰু ঘৰত টেনশ্যন আছিল, আমাৰ ভকতজীৰ লগত মাজে সময়ে কেঁচালো হৈছিলোঁ মোৰ। এতিয়া সেইবিলাক নাই। সন্ত ৰামপালজী মহাৰাজৰ দয়াত চব নাইকিয়া হৈ গৈছে। এতিয়া আমি সুখী আছোঁ। আৰু সন্ত ৰামপাল গুৰুমাজে আপোনালোকক এনেকুৱা কি ভক্তি বিধি প্ৰদান কৰিলে যাৰ বাবে নেকি আপুনি এনেধৰণৰ লাভ পাবলৈ সক্ষম হৈছে? সন্ত ৰামপালজী মহাৰাজ শাস্ত্ৰ অনুসাৰে ভক্তি দিয়ে আৰু মন্ত্ৰ দিয়ে, সেইটো সৎভক্তি কৰি আমি লাভ পাইছোঁ। সন্ত ৰামপাল গুৰুমাজে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক ভক্তি কৰিবলৈ মানা কৰে বুলি আমি শুনিছোঁ। আচলতে সন্ত ৰামপাল গুৰুমাজে আপোনালোকক ব্ৰহ্মা বিষ্ণু মহেশ্বৰক ভক্তি কৰিবলৈ মানা কৰে নে তেওঁলোকৰ সঠিক ভক্তি বিধি মন্ত্ৰ আপোনালোকক প্ৰদান কৰে? সন্ত ৰামপালজী মহাৰাজে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভক্তি কৰিবলৈ মানা নকৰে।
তাৰ সঠিক শাস্ত্ৰ অনুসাৰে ভক্তি দিয়ে। আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাৰ যে মৃতকৰ যি কৰ্মকাণ্ড, কোনো লোকৰ যদি মৃত্যু হয় তাত শ্ৰাদ্ধ শ্ৰাদ্ধকে আদি কৰি এই কৰ্মকাণ্ডবিলাক কৰিবলৈ মানা কৰে। আচলতে কিয় মানা কৰে এই কৰ্মকাণ্ডবিলাক কৰিবলৈ? আৰু শাস্ত্ৰ অনুসাৰে সেইটো প্ৰতিখন গ্ৰন্থতে লিখা আছে, গীতাটো মানা আছে শ্ৰাদ্ধ কৰিবলৈ। সেইকাৰণে ৰামপালজী মহাৰাজে সেইটো আমাক মানা কৰিছে। সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰ অনুসাৰে কৈছে, ভূতক পূজা কৰিলে ভূত প্ৰাপ্তি হয়, পিতৃ পূজা কৰিলে পিতৃ প্ৰাপ্তি হয়, আৰু পৰমাত্মাক পূজা কৰিলে পৰমাত্মা প্ৰাপ্তি হয়। আৰু আমাৰ ভাৰতবৰ্ষত যিহেতু লাখৰ তুলনাত গুৰু আছে, তেনে ক্ষেত্ৰত আপুনি অসমৰ এগৰাকী সচেতন মহিলা হিচাপে আপুনি অসমৰ বিভিন্ন শ্ৰদ্ধালুৰ কাষলৈ গৈও ভক্তি সাধনা কৰিব পাৰিলে হয়। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে গুৰু হিচাপে যে ধাৰণ কৰিলে। আৰু বহুতো গুৰু আছে, সেইবিলাক গুৰু কোনো শাস্ত্ৰ প্ৰমাণ দিব নোৱাৰে আৰু ক'ব সৎভক্তি দিব নোৱাৰে। আৰু সন্ত ৰামপালজী মহাৰাজে প্ৰতিখন গ্ৰন্থই খুলি আঙুলি দি দেখাই দিয়ে। সেইকাৰণে মই সন্ত ৰামপালজী মহাৰাজৰ সৎভক্তি পাই ভক্তি কৰি আছোঁ। আৰু আগতে আপুনি যি আপোনাৰ পৰম্পৰাগত ভক্তি সাধনা কৰিছিল, তাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? নাই, একো লাভ হোৱা নাই। আৰু বৰ্তমান যি আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা ভক্তি সাধনা কৰিছে, আপুনি সুখী অনুভৱ কৰিছেনে? হয়, আমি সুখী আছোঁ এতিয়া। আৰু যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত চাই আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে? যিহেতু আপুনি এই সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ অহাৰ পিছতে আপোনাৰ ছোৱালীজনী যি মাৰাত্মক ৰোগ হৈছিলে, সেই ৰোগৰ পৰা পৰিত্ৰাণ পালে, লগতে আপুনি শাৰীৰিকভাৱেও বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পালে। আপুনি দৰ্শকসকলক আজি কি বাৰ্তা দিব, যাতে তেওঁলোকেও সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ লাভ পাব পাৰে? মই বাৰ্তানো কি দিম? যেনেকুৱা আমি লাভ পাইছোঁ, মোৰ শাৰীৰিক, মানসিক আৰু আৰ্থিক, আৰু মোৰ ছোৱালীৰ এটা ভয়ংকৰ বেমাৰ আছিল, সেইটোও লাভ পাইছিলোঁ। আৰু যিসকলে টিভিত চাই আছে, সকলো ভাই ভনীসকল, মোৰ নিচিনা আপোনালোকেও যদি লাভৱান হ'ব চায়, তেনেহ'লে সন্ত ৰামপালজী মহাৰাজৰ টিভিত বহুতো চেনেলত সৎসংগ আহি থাকে, আৰু মোবাইলতো ইউটিউব, ফেচবুকত আহে। সেই সৎসংগ চাই আৰু জ্ঞান গঙা পুথিখন পঢ়ি চাই আপুনিও জ্ঞান লাভ কৰক আৰু মোৰ নিচিনা লাভৱান হওক। আৰু যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব? আৰু টিভিত বহুতো চেনেলত সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ আহে, আৰু মোবাইলতো আহে। মোবাইল সকলো ঘৰে ঘৰে আছে, টিভিও আছে। সৎসংগ চাওক আৰু শুনক, আৰু জ্ঞানগঙা পুথিখন পঢ়ক। আৰু সৎসংগৰ নিজত হালধীয়া শাৰী এটা আহে, সেইটো নাম্বাৰত যোগাযোগ কৰি ওচৰৰ নামদান কেন্দ্ৰত গৈ নাম দীক্ষা লওক আৰু আত্মকল্যাণ কৰক। ধন্যবাদ থাকিল। সৎ সাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ, যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান, যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। 5 বছৰীয়া আয়ুসৰ সন্মুখত থিয় হৈ থকা শিপিনীৰ পুত্ৰই মানে সাংসাৰিক দৃষ্টিকোণেৰে মানুহে শিপিনী তাঁতী বুলি ভাবিছিল, সেয়া পৰমাত্মা আহিছিল। কাৰণ তেওঁ স্বয়ঙেই কয়, হাম অৱগত সে চল আয়ে ভাই মাৰা কোই বেদ মৰম नहीं पाया। আকৌ কয়, মাত পিতা মেৰে कोई नाही, না मेरे गरदासी, और जुल्हे का सुत आन कहाया, जगत करे मेरी हासি। মোক শিপিনী হালে উঠাই লৈ আহিছিলে, মোক সিহঁতে পাইছিলে। ইহঁতৰ ঘৰত থকাৰ বাবে মোক শিপিনী তাঁতীৰ পুত্ৰ বুলি কয়। সেইবাবে সংসাৰৰ মানুহে মোৰ ওপৰত হাঁহি আছে, কিন্তু মই পূৰ্ণ পৰমাত্মা, তাৰণ তৰণ অব্যপদাতা মই হওঁ কবিৰ অবিনাশী। গতিকে ইয়াত ৰামানন্দ দেৱৰ সৈতে পৰমাত্মাই কথা পাতিলে। ৰামানন্দ দেৱে ক'লে যে মই সমাধিস্থ হওঁ, পৰমাত্মাই কৰে সমাধিস্থ হোৱা তুমি। এতিয়া সমাধিস্থ হৈ কলৈ যাব? ত্ৰিবেণী। কয়, योग युक्त प्राणायाम कर और जीता सकल शरीर, वो त्रिवेणी के घाट पे अटक रहे बलवीर। আগলৈ গৈ 3টা ৰাস্তা হয়।
আৰু সন্মুখত থকা ৰাস্তাটো হ'ল ওপৰলৈ যাবলৈ। সন্মুখৰ ৰাস্তাটো কালে ব্লক কৰি থৈছে। ইয়াৰে কোনো মন্ত্ৰৰ দ্বাৰাই খোল নাখায়, ওমেৰিও খুলিব নোৱাৰি। সেইবাবে তৎমন্ত্ৰৰ আৱশ্যকতা আছে ইয়াত। সন্মুখৰ ৰাস্তাটো খুলিবলৈ ব্ৰহ্মৰন্ধৰ ঘাট হয় এয়া। কোৱা হয় ब्रह्मरुद्र के घाट को खोल न सकता एक, और द्वारे से फिर जाते हैं से बहुत अनेक। তাতে গতা খাই উভতি আহে, সেয়া শেষ উপলব্ধি বুলি মানি লয়। তেতিয়া পৰমাত্মাই ক'লে যে 3টা ৰাস্তা ওলাব, এতিয়া কলৈ যাবা? আগলৈ নাজানা? ঠিক আছে, ইয়াৰ গম তুমি মৰাৰ পিছতহে পাবা। মৃত্যুৰ পিছত আপুনি যাব এই ৰাস্তাৰে। এই মাৰ্গত আগলৈ গৈ পোনপ্ৰথমে ধৰ্মৰাজৰ লোক পাব। তাত আপোনাৰ একাউণ্ট হ'ব, আৰু তাৰ পৰা আপুনি যিজন ঈশ্বৰৰ উপাসনা কৰিছিলে সেই লোকলৈ আপোনাক পঠিয়াই দিয়া হ'ব। আপুনি বিষ্ণুক ঈশ্বৰৰূপে পুজি আছে, গতিকে বিষ্ণু লোকলৈ যাব। তাতে আপুনি পুণ্যবোৰ শেষ কৰি আকৌ 84 লাখলৈ উভতিব। এইবোৰ কথাৰ সৈতেতো স্বামীদেৱ পৰিচিত আছিলে। তাৰ পিছত ক'লে যে সন্মুখৰ যি দুৱাৰ, ব্ৰহ্মৰন্ধৰ দুৱাৰ, সেইটো খুলি দেখুওৱা যিকোনো মন্ত্ৰৰে, যিকোনো যুগেৰে, সাধনাৰে। সকলো কৰিলে, কিন্তু খোল নাখালে। তেতিয়া পৰমাত্মাই ক'লে মই খোলোনে এইখন? ক'লে খোলক। তেতিয়া পৰমাত্মাই ক'লে যে মই সত্য নামৰ জপ কৰিম চাখেৰে, আৰু তোমাৰ এই গেট খোল খাব ব্ৰহ্মৰন্ধৰ। তাৰপিছত সত্য নামৰ জপ মালিকে, সেইটো তেওঁৰ লীলা আছিল, এনেও খুলিব পাৰিলে হয়, কিন্তু আমাক ক'লে। তেতিয়া তৎক্ষণাতে খোল খালে। सतगुरु खोल ले बजर कपाटा। বজ্ৰৰ দুৱাৰ খোলা গ'ল একেবাৰতে। তেতিয়া পৰমাত্মাই ৰামানন্দদেৱক লৈ গ'ল ওপৰলৈ। কালক দেখুৱালে। এই ব্ৰহ্মাণ্ডত থকা 3টা স্থিতি দেখুৱালে, য'ত ৰজগুণ প্ৰধান ক্ষেত্ৰ, যি তমগুণ প্ৰধান ক্ষেত্ৰ, যি হতগুণ প্ৰধান ক্ষেত্ৰ, য'ত এই 3জন পুত্ৰক উৎপন্ন কৰিছে। তাৰপিছত তপশিলা দেখুৱাই যেতিয়া 11 নম্বৰ দুৱাৰ পাৰ কৰিলে, যেতিয়া 11 নম্বৰ দুৱাৰত প্ৰৱেশ কৰে, এই যি 7 সংখ্য ব্ৰহ্মাণ্ড অক্ষৰ পুৰুষৰ তাত প্ৰৱেশ কৰে, আৰু যি সত্য নামৰ 2টো মন্ত্ৰ, তাত তাৰ শক্তিৰে উপাৰ্জনেৰে তাত প্ৰৱেশ কৰিব পাৰে। তাৰপিছত 12 দুৱাৰ আছে, অক্ষৰ পুৰুষৰ সীমা পাৰ কৰি ভৱৰ গুহাত প্ৰৱেশ কৰে। তাৰপিছত ভৱৰ গুহাৰ আগলৈ সত্যলোক গৈ পায়। ভৱৰ গুহাটো এনেই প্ৰত্যেক লোকলৈ যাবলৈ পাৰ কৰিব লাগে। প্ৰত্যেক এয়া সকলোৰে বাবে দুৱাৰ বনোৱা হৈছে। গতিকে 12 নম্বৰ দুৱাৰ পাৰ কৰাৰ পিছত সত্যলোক গৈ পায়। এতিয়ালৈকেতো ই দশমতেই সিংহবাসৰ কৰি আছিল, আৰু এজন জমুক ৰাজেৰীৰ মধুবংশৰ, সঠিককৈ নাজানো বাৰু। সি এদিন 11 নম্বৰ দুৱাৰখনৰ কথা পঢ়িলে কবিৰ চাহেবৰ গ্ৰন্থখনত, কবিৰ সাগৰত। সিটো পঢ়ি বুকু পিন্ধাব ধৰিলে। ব্ৰহ্মাণ্ডৰ কোনেও নাজানে মই পালো 11 নম্বৰ দুৱাৰ। সি এইটো পালে, যেনে ধৰক হাঁচিত লিখি থোৱা বোৰ্ড, যে বৰবালা আগলৈ 30 কিলোমিটাৰ আগত পাবা, 35 কিলোমিটাৰ। গতিকে সেইটোৱেই কথা যে কবিৰ চাহেবৰ বাণীত 12 নম্বৰ দুৱাৰৰ কথা আছে। द्वादश दर मत बसे मोरा बालुम ताहवा ध्यान लगाओ हो। গৰীবদাস দেৱে কৈছে যে क्या संग जन्म तर मरता होगे जीवित क्यों नाम रह रे, और 12 दर मद महल मठबोरे बहुर ना दे धरे रे। সি 12 নম্বৰ দুৱাৰ পাৰ কৰি সেই স্থান পাই যলৈ গ'লে পুনৰ জন্ম নহয়। গতিকে এই প্ৰকাৰে ৰামানন্দদেৱক ওপৰলৈ লৈ গ'ল। সিংহাসনত গুম্বজৰ ভিতৰত এটা বহুত ডাঙৰ সুন্দৰ সিংহাসন আছে, বগা। মালিকৰ শিৰত বগা মুকুট আছে, আৰু ওপৰত বগা ছাতি আছে, আৰু মালিকৰ মুকুটৰ পৰা বহুত আচৰিত, বহুত ধুনীয়া, পোহৰ আৰু উজ্জ্বল, সেয়া বহুত অদ্ভুত। তেতিয়া তালৈ গৈ ৰামানন্দদেৱে ভাবিলে যে সঁচাকৈ ভগৱানটো এওঁই। তেতিয়া কবিৰ চাহেবে বিচিব ধৰিলে সেই পৰমাত্মাজনক তলৰ পৰা বালক ৰূপত গৈছিলে। অলপ পিছতে সিংহাসনত বিৰাজমান সেই পৰমাত্মাজন থিয় হ'ল, যাৰ এডাল নোমৰ গুৰিৰ শোভাত কোটি চন্দ্ৰ কোটি সূৰ্য মিলাই দিয়া। ইমান উজ্জ্বল সেই মালিকৰ পোহৰ, সেয়াও কমেই হ'ব। যি কোটি চন্দ্ৰ কোটি সূৰ্যৰ পোহৰ এডাল নোমৰ গুৰিত ইমান উজ্জ্বল দাতা, তেওঁ থিয় হ'ল
আৰু কবিৰ চাহেব বহি গ'ল সেই সিংহাসনত। অসংখ্য ব্ৰহ্মাণ্ডৰ সিংহাসনত 5 বছৰীয়া বালকজন বিৰাজমান হ'ল। ৰামানন্দদেৱৰ বুদ্ধি খেলি মেলি লাগি গ'ল যে এই শিপিনীৰ বালক আৰু ইয়াৰ সন্মুখত পৰমাত্মা। এতিয়া বুজি পালে ইয়ালৈ আহি আৰু ইয়াত বালকজন বহি গ'ল ভগৱানৰ সিংহাসনত আৰু ভগৱানে আসন এৰি দিলে। ইমানতে কি দেখিলে, তেওঁক বিচিবলৈ ধৰিলে। মালিক যে বহি আছিলে অসংখ্য ব্ৰহ্মাণ্ডৰ স্বামী, তাৰ পিছত 5 বছৰীয়া বালক সিংহাসনত তখ্তত বহিলে, তেওঁক বিচিব ধৰিলে। এতিয়া ৰামানন্দদেৱৰ মূৰ ঘূৰাই গ'ল যে হৈ কি আছেনো। ইমানতে কি হ'ল, সি ভাবি আছিল যে ইয়াৰ মাজৰ ভগৱান কোন। তেজোময় শৰীৰ থকা যিজন ভগৱান আছিল, যিজন 5 বছৰীয়া বালক সিংহাসনত বহি আছিল, তাত সমাৱেশ হ'ল। তাত সিমানেই পোহৰ সেই মালিকৰ 5 বছৰীয়া বালকৰ শৰীৰৰ হ'ল। এটা এটা নোমৰ গুৰিৰ শোভা ইমান তেজোময় হ'ল আৰু বিচনীখন নিজে লৰি আছে। তেতিয়া পৰমাত্মাই ক'লে যে ৰামানন্দ, अनंत कोट ब्रह्मांड का एक रति निभार और सतगुरु पुरुष कबीर हैं ये कुल के सृजना। গৰীবদাস দেৱে কৈছে, তেতিয়া পৰমেশ্বৰে ক'লে যে তুমি এতিয়া ভ্ৰমত আছিলা পুত্ৰ, এতিয়া যোৱা তুমি তললৈ। এতিয়া স্বামীদেৱ যেতিয়াই উভতি আহিলে, তাত পৰমাত্মাই কৈছিল যে সত্য নামেৰে মুক্তি হ'ব, এই ওম নামেৰে নহয়। ইমান দিনে ওম নামেই জপ কৰি আছিলা, তুমি সাঁচিটো দেখিলা, কিন্তু তুমি 35 কিলোমিটাৰটো নপঢ়ি বৰবালা বুলি ভাবি মোনালৈ তাতেই বহিলা যে বৰবালা পালো। তেতিয়া তেওঁক তলত এৰিলে। তলত এৰাত সমাধি ভাঙি গ'ল। শৰীৰৰ পৰা বাহিৰলৈ অহা চেতনা আহিল। সমাধি মানে আমাৰ নিজৰ শৰীৰৰ ভিতৰতে দৃশ্য বনোৱা আছে। এই বগীৰ ভিতৰত চেনেল লগোৱা আছে, যাক কমল বুলি কয়। কমল চক্ৰ বোলে। একেবাৰে তলত গণেশৰ চক্ৰ আছে আৰু আমাৰ ৰাজহাড়ত যাক বেগবন বুলি কোৱা হয়, ইয়াৰ শেষত যি মলদ্বাৰৰ ওচৰত ই সমাপ্ত হয়, তাৰে 2 আঙুলিৰ ওপৰত গণেশদেৱৰ এটা চক্ৰ আছে। কমল ফুলৰ পাহিৰ দৰে এটা কলি বনোৱা আছে। আৰু যেতিয়া আপোনাক প্ৰথম মন্ত্ৰত এইটো দিয়া হয়, যিয়ে সকলো কমলক এই চেনেলবোৰ অন কৰিবলৈ এই মন্ত্ৰ দিয়া হয়, কিয়নো আপোনালোক এতিয়া ভক্তিহীন আৰু এই কমলবোৰ দুৰ্বল হৈ আছে। যেনেকৈ গাই গৰু ম'হৰ যেতিয়া গাখীৰ নাথাকে স্তনত, যিবোৰ ম'হৰ গাখীৰ নাথাকে, পোৱালি যাৰ উৎপন্ন হোৱা নাই আৰু গাখীৰ উৎপন্ন হোৱা নাই, তেতিয়া সিহঁতৰ স্তন এনেদৰে ওলমি থাকে আৰু যেতিয়া তাই নতুনকৈ সন্তান জন্ম দিয়ে, তেতিয়া ভৰি যায় এনেকৈ। যেতিয়া গাখীৰ হয়, ফুলি যায়। এই প্ৰকাৰে আপোনাৰ যেতিয়া ভক্তি ষ্টাৰ্ট হ'ব, সেই ভক্তিৰে আপোনাৰ এই সকলো কমল ফুলিবলৈ আৰম্ভ হ'ব। এতিয়া মৰি আছে, লাহে লাহে এনেকুৱা হৈ যাব এই মন্ত্ৰৰ ভক্তিৰে। গতিকে যি ঋষি মহাপুৰুষ হৈছে, তেওঁলোকে কি কৰিছিলে, সাধনা কৰিছিলে। সৎযোগ কৰি কৰি ভক্তি কোনে কৰে, আপোনালোকক কৈছিলোৱেই, যি পূৰ্বজন্মৰ সংস্কাৰী হয়, তেওঁলোকে ভক্তিত লাগি আছে, সংঘৰ্ষ কৰি আছে। যদি ক'ৰবালৈ যাবও লাগে, ঘৰো এৰিব লাগে, সিহঁত সাজু হয় কৰিবলৈ। কিন্তু ৰাস্তা নোপোৱাৰ বাবে সেই সকলোবোৰ চেক্ৰিফাইচ ব্যৰ্থ হয়। সেই ত্যাগ বোৰো ভুল সিদ্ধ হৈ পৰে। গতিকে এয়া কৰি থাকে। যদি ভুলতে সমাধি লাগি যায়, কোনো কমললৈ গুচি যায়, মূল কমলত গণেশ, তাৰে 2 আঙুলিৰ ওপৰত সাবিত্ৰী আৰু ব্ৰহ্মাদেৱৰ যি হোৱাট চক্ৰ, তাৰ পিছত যি নাভি আছে, নাভিৰ পিছফালে ৰাজহাড়ত নাভি কমল আছে। 2টা স্তনৰ মাজত ইয়াত হৃদয় কমল আছে। নাভি কমলত বিষ্ণু আৰু লক্ষ্মী দেৱীৰ চেনেল আছে। তেওঁলোকৰ লোকত যি কাৰ্য হৈ আছে, এই বডিত সকলোবোৰ চাব পাৰে। যাৰ এই চেনেলবোৰ অন হৈ যায়, ৱৰ্কিঙত আহিলে, সকলোবোৰ এতিয়া কণ্ডেম হৈ আছে। কানেকশ্যনেই নাই, আপোনাৰ কেনেকৈ চলিব। তাৰপিছত এয়া কণ্ঠকমল, কণ্ঠকমল, এয়া কণ্ঠকমল। ইয়াত নহয়, ইয়াত থাকে, অলপ বেণ্ড হয়। গতিকে ইয়াত দুৰ্গা দেৱীৰ অষ্টংগী মায়াৰ কমল আছে। তাৰপিছত ত্ৰিকুটি নি ইয়াত থকা বুলি কয়। ইয়াত নহয়, ইয়াত থাকে বেক চাইডত, চিধা ওপৰৰ পৰা আহে। তাৰপিছত ইয়াত সহস্ৰ কমল, ইয়াত য'ত হিন্দুবোৰে টিকনি ৰাখে, সেয়া সহস্ৰ কমলৰ পৰিচয়। গতিকে কোৱাৰ ভাৱ এইটো যে
চেনেল লাগি যদি কোনো দিশে ভুলতে প্ৰৱেশ কৰে ক'ৰবাত আৰু তাত কি দৃশ্য দেখে, যেনেকৈ ক'ৰবাত অপেশ্বৰী নাচি আছে, ক'ৰবাত নিজৰা বৈ আছে, ক'ৰবাত কাৰোবাৰ ঝাঁকি গৈ আছে সেই দেৱতাৰ, ক'ৰবাত কিবা হৈ আছে, সমাধিত তেতিয়াহে লাগি থাকিব পাৰিব মনে। যদি তাত ইয়াতকৈ কিবা ভাল বস্তু দেখে তেতিয়া কিছু সময় থাকে, তেতিয়া আমি ভাবোঁ যে সমাধিত আছে তেওঁ, কিন্তু ভ্ৰমিতহে হৈছে। डिम्ब करें डूंगर चढ़ाएं ये अंतर जिन्नी जोल और जग जाने भक्ति करे ये बोवा सोल बबूल। সমাধি মানে আমি যে 3 ঘণ্টা চিনেমা চাবলৈ গৈছিলোঁ, আগতে গৈছিলোঁ, এতিয়া নাযাওঁ, যাবও নালাগে। গতিকে 3 ঘণ্টা আমি গমেই নাপাওঁ, এনেইতো অযথা বস্তুৱে দেখুৱায়। গতিকে মনটো তাতেই টিকিব যদি অযথা বস্তু দেখে। আপুনি কোনোবা বাছ ষ্টেণ্ডত থিয় হ'লে বাছৰ অপেক্ষাত কিছু সময় বহিব, আকৌ উঠি চাব যে আহিলনে বাছ। মানে 2 মিনিটো দৃষ্টিব নিদিয়ে মানুহক, আৰু তেওঁলোকে 1000 বছৰ বহিছিলে। কিহৰ বাবে? কাৰণ ভিতৰত অযথা বস্তু দেখিছিলে। ঠিক এনেদৰে ৰামানন্দদেৱেও সমাধিস্থ হৈ অযথা বস্তু চাইছিল। যেতিয়া তালৈ আহিল, যেতিয়া 5 বছৰীয়া আয়ুসৰ পৰমাত্মাক সন্মুখত দেখা পালে, তেতিয়া হাত জোৰ কৰি চৰণত পৰিলে। কোৱা হয়, তেতিয়া কি ক'লে যে बोलत रामानंद जी सुनो कबीर करतार। নহ'লে ক'লে হয় শিপিনী তাঁতি মোৰ পৰা আঁতৰত থাকা, দূৰত থিয় কৰাই থৈছিল পৰ্দা আৰি। আকৌ কয় कि बोलत रामानंद जी सुनो कबीर करतार, गरीबदास सब रूप के तुम ही सर्जनार। दो ठोड़ है एक तू भया एक से दो, और गरीबदास हम कारणे आए हो स्मग दो। तुम साहेब तुम संत हो, तुम सतगुर तुम हंस, और गरीबदास तेरे रूप बिना और न दूजा अंश। এতিয়া দাসে আপোনালোকক এইটো বুজাব বিচাৰিছিল যে के सतगुरु आए दया करी, ऐसे दीन दयाल और बंदी छोड़ वृत्तास का जठक नहीं प्रतिपाल। ইয়াত ৰামানন্দ দেৱীও কৈ আছে যে আপুনি চাহেব, পৰমাত্মাও আপুনিয়েই। और तुम साहेब तुम संत हो, সন্তৰ ভিতৰত যি কোৱালিটি থাকিব লাগে আপোনাৰ তাত আছে। तुम सतगुर तुम साहेब तुम संत हो, तुम सतगुर तुम हंस। সত্যগুৰু আপুনিয়েই হয়। এটা হংস মানে এজন ভগত। হংস কি হয়? চৰাই। তাৰ তাত এটা কোৱালিটি আছে, গাখীৰ আৰু পানী বেলেগ বেলেগ কৰিব পাৰে ঠোঁটেৰে। গতিকে হংস আপুনিয়েই হয়, যিয়ে গাখীৰৰ পৰা পানী চেকিছে, বেলেগ বেলেগ কৰিছে। সঁচা জ্ঞান কি আৰু ভুল জ্ঞান কি? দ্বিতীয়তে হংসৰ কোৱালিটি হ'ল সেইটো বগলীৰ দৰে হয়। যদি এটা কল ওপৰতে দুয়োটাই থাকে, বগলীৰ পৰিচয় হ'ল সি মাছ, ভেকুলী যি পায় সেইটোৱেই খাব, কিন্তু হংসই জাবৰ নাখায়, মুকুতাহে খায়। গতিকে হংসৰ অৰ্থ হ'ল সংসাৰৰ যি এই ৰাজনীতি, ইয়াৰ যি পদবী, ইয়াৰ বাবে সকলো জীৱন হেৰুওৱা, মায়া একত্ৰিত কৰা, ইয়াতো হ'ল এটা বগলীৰ কাম। আৰু হংসৰ কাম হ'ল ইয়াৰ পৰা বেলেগ হৈ ৰাম নামৰ মুকুতা খোৱা, তাক হংস বোলে। ইয়াত কৈছে যে तुम साहेब तुम संत हो, চাহেব মানে ভগৱান, और तुम सतगुर तुम हंस। সদগুৰু আপুনি হয়, কাৰণ সঁচা জ্ঞান আপোনাৰ লগত আছে। তুমি মাতৃ, তুমি পিতৃ, আৰু এই গুণো আপোনাৰ তাতেই আছে। और गरीबदास तेरे तेरे आप बिना परमात्मा और न दूजा अंश। গতিকে তাকে ইয়াত বুজাব বিচাৰিছে যে এই সদগুৰু 15 নম্বৰ অধ্যায়ৰ 1ম নম্বৰ শ্লোকত আকৌ আহোঁ, যে যিয়ে ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ সকলোবোৰ বিভাগ কৰি দিব বিদ। আৰু সদগুৰু পৰমাত্মাহে হ'ব পাৰে, আন কোনো হ'ব নোৱাৰে। পৰমাত্মাৰ অবিহনে সঁচা জ্ঞান দিব কোনে? পিতৃৰ অবিহনে সন্তানে নিজৰ পিতৃৰ সকলো জীৱনশৈলী কেনেকৈ ক'ব পাৰিব? তেওঁ নিজেই ক'ব পাৰিব আৰু লিখিব পাৰিব, তেতিয়াহে আগলৈ আমি পাৰিম। গতিকে পৰমাত্মাহে স্বয়ং সদগুৰু হৈ আহে। আৰু এয়া বেদে কয় যে পৰমাত্মা ওপৰৰ লোকত বহি আছে, তাৰ পৰা আহি সিংহাসনত বহে, দেখাত ৰজাৰ দৰে তাৰ পৰা গতি কৰি আহে। ভাল আত্মাবোৰক লগ কৰে আৰু সঁচা জ্ঞান দিয়ে তেওঁলোকক, তেওঁহি সদগুৰু। গতিকে সদগুৰুৰ ৰূপত অহা পৰমাত্মাই কি কৈছে ইয়াত? গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32ত সচিদানন্দ ঘনব্ৰহ্মই নিজৰ মুখ কমলেৰে জীৱানী কৈছে, अक्षर पुरुष एक पेड़ है, सर पुरुष वा की डारे, और तीनों देवा शाखा हैं ये पात रूप संसारे। সেই পৰমাত্মাই 600 বছৰ আগতে
নিজৰ সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত সূক্ষ্মবেদত নিজ মুখেৰে কৈছে যে অক্ষৰ পুৰুষ এডাল গা গছ মাটিৰ পৰা বাহিৰত যি দেখা পায় তাক গা গছ বোলে শিপাগুপ্ত সেয়া নকলে সেয়া দাসে কব আহিছে পৰমাত্মাই পঠিওৱা সেই দাসে যে কবিৰ ইজ গড যি মনৰূপী ভগৱান সকলোৰে মালিক গতিকে ইয়াত পৰমাত্মাই গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 কৈছে যে যিয়ে সংসাৰৰূপী বৃক্ষৰ সকলো বিভাগ কৰি দিব তেওঁই তত্ত্বদৰ্শী সন্ত তেওঁ সৎগুৰু গতিকে সেই পৰমেশ্বৰী আহি কৈছে अक्षर पुरुष एक पेड़ है सरपुरुष की डार নিৰঞ্জন যাক জ্যোতি নিৰঞ্জন বুলি কয় और तीनों देवा शाखा हैं ये पातरूप संसार বিভাগ কৰি দিলে সকলো গতিকে সেয়া সৎগুৰুৰ পৰিচয় কয় যে तुम कौन राम का जपते जापम अर्थात कटना तुमरे तीनों तापम তুমি যি ভগৱানৰ ভক্তি কৰি আছা সিহঁতৰ দ্বাৰা তোমাৰ তিনিটা পলো পাপ নাশ নহয় ভূত প্ৰেতো নপলাই আৰু তোমালোকে কোৱা ডাঙৰ ডাঙৰ কথা और सतगुरु मिले सर्व सुख होई সৎগুৰু পালে এতিয়া সকলোবোৰ সুখ পাব আপুনি কিছুমান ভক্তৰ অভিজ্ঞতা দেখুৱাওঁ পৰমাত্মাৰ শৰণলৈ অহাৰ পিছত সিহঁতে কি সুখ পালে আগতে কিমান কষ্টৰে জীয়াই আছিলে আজি পৰমাত্মাই তেওঁলোকক হাতত তুলি লৈছে समर्थ का शरणा गहो रंग होरी हो और कभू ना हो काज राम रंग होरी গতিকে পুণ্যাত্মাসকল আপোনালোকৰ কৰ্তব্য কোৱা হয় आप तेरे जगतार ही আপোনালোকৰ কল্যাণটো নিশ্চিত যদি আপুনি মৰ্যাদাত থাকে আৰু যদি ভক্তি কৰি থাকে তেন্তে আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ কল্যাণ নিশ্চিত কিন্তু এইটো আপোনালোকৰ কৰ্তব্য হৈ পৰে দায়িত্ব হৈ পৰে भूले न राह बतावे যাৰ জ্ঞান হোৱা নাই ভ্ৰমি ফুৰিছে সিহঁতক বুজাবলৈ চেষ্টা কৰা কিন্তু মৰমেৰে কাৰোবাক বুজাবলৈ চেষ্টা কৰিলে প্ৰথমবাৰটো তিতা পাবই আপোনালোকৰো এনেকুৱা অনুভৱ হৈছিল চাগে প্ৰথমতে মোৰো এনেকুৱাই লাগিছিল যেনেকৈ গোৰখনাথ দেৱক পৰমাত্মাই কৈছিলে गोरखनाथ में सबका गुरुआ মই সকলোৰে গুৰু হয় সমগ্ৰ বিশ্বৰ তেতিয়া গোৰখনাথ দেৱে কৈছিল आपका तुमरा वचन मोय लाग गए कड़ुआ আপুনি যে কৈ আছে মই সকলোৰে মাৰ্গদৰ্শক গুৰু এই কথা মোৰ একেবাৰে ভাল নালাগে তিতা লাগে কেহা লাগে তেতিয়া পৰমেশ্বৰে কৈছিলে कड़ुआ लगे सो मीठा होई हमरी बात पतीजा जोई আমাৰ কথাত বিশ্বাস কৰিলে আজি যে আপোনাৰ তিতা লাগিছে মিঠা লাগিব পিছলৈ গতিকে পুণ্যাত্মাসকল আপোনালোকৰ কৰ্তব্য এই পৰমেশ্বৰৰ সঁচা জ্ঞানক নিজৰ ভাই ভনীক সমগ্ৰ বিশ্বৰ মাজলৈ লৈ যোৱা জনতন্ত্ৰৰ মাজলৈ লৈ যোৱা আমি সকলোৱে এজন পৰমাত্মাৰ সন্তান আমি নিজৰ অজ্ঞানতাৰ বাবে বেলেগ বেলেগ হলো ভুল গুৰুবোৰে ভাগ ভাগ কৰিলে আমি আকৌ একগোট হ'ব পাৰোঁ এই পৰমাত্মাৰ জ্ঞানক জনসাধাৰণৰ মাজলৈ নিয়া ইয়াৰ আশ্ৰমৰ পৰা প্ৰচাৰ কৰা সামগ্ৰীবোৰ লৈ যোৱা আৰু সকলোলৈ পঠিওৱাৰ চেষ্টা কৰক আপোনালোকৰ ওপৰত এটা বিশেষ উপকাৰ হ'ব आत्म प्राण उद्धार ही ऐसा धर्म नहीं और এটা জীৱক কালৰ সেই জালৰ পৰা মুক্ত কৰি সত্যলোকাশ্ৰমৰ লগত জড়িত কৰাৰ বাবে ইমান পুণ্য পাবা যেনেকৈ কোটি কোটি গৰুক কছাৰীৰ পৰা বচোৱাৰ বাবে পুণ্য পায় গতিকে আপোনাৰ ইমান পুণ্য হ'ব আপুনিও প্ৰচাৰ কৰক আৰু মৰমেৰে কৰক কাৰো লগত সংঘৰ্ষ নকৰিব বেয়াকে কৰিও ভাই ভনী বুলি ভাবি ক্ষমা কৰিবা যে নাজানে তাৰ লগত বিৰোধিতা নকৰিবা আগুৱাই যাবা যাৰ ভাল লাগে তাক জ্ঞান বুজাবা আৰু ইয়াৰ পৰা কিতাপ নি বিলাই দি সকলোৰে কল্যাণ কৰোৱা बोलो सतगुरुदेव की जय পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কবিৰ দেৱ কবিৰ চাহিব কবিৰ পৰমাত্মাৰ অসীম কৃপাৰে আপোনালোক সকলো পুণ্যাত্মাই এই পবিত্ৰ স্থানলৈ আহিব পাৰিলে আৰু সৎসংগলৈ আহিলে এই পথ হেৰুৱা প্ৰাণীয়ে সেই যথাৰ্থ উদ্দেশ্য
জীয়াই থকাৰ যি বাস্তৱিক টাৰ্গেট উদ্দেশ্য লক্ষ্য হয় তাৰ জ্ঞান পায়। পৰমাত্মা কবীৰদেৱে সূক্ষ্ম বেদত কৈছে, सतगुरु के दरबार में जाइयो बारंबारे, भूली वस्तु लखावही है सतगुरु दातार। सतगुरु के दरबार में जाइयो बारंबार और वो भूली वस्तु याद दिलावे है सतगुरु दातार। যেতিয়ালৈকে আমি এই তত্ত্বজ্ঞান শুনা নাছিলো, আমি সাধাৰণ সংসাৰৰ মানুহৰ দৰে ইজনে সিজনক দেখি মায়াৰ সংগ্ৰহ কৰাটোৱেই উদ্দেশ্য বনালো। বহুত বেছি ধনী হোৱাৰ টাৰ্গেট বনালো। আৰু যি হ'বলগীয়া আছে সেইটোৱেই হ'ব, যি কপালত লিখা আছে। আৰু ধনী হোৱাৰ উদ্দেশ্যেৰে নাজানো কিমান অযথা কাম কৰিছিলো। মায়া সিমানেই পাবলগীয়া আছিল যিমান ভাগ্যত পূৰ্ব জনমত আমি কোনো শুভ সংস্কাৰ, কোনো শুভ কাম কৰিছিলো, তাৰ আধাৰতেই আপোনালোকে সকলো পাবলগীয়া আছিল। তাক ভাগ্য বুলি কয়। ভাগ্যৰখিনি পাব লগা আছিল। কিন্তু প্ৰত্যেক ব্যক্তিয়ে ধনী হোৱাৰ চেষ্টাত নাজানো কিমান ভুল কৰি দিয়ে। ইফাল সিফাল কৰি কোনোবাই পইচা একত্ৰিত যদি কৰে, ঘুচ লৈ ঠগবাজি কৰি, কাৰোবাক ছল কপট কৰি, পিছে সেই পইচাটো নাথাকে, কাৰণ সেয়া আপোনাৰ ভাগ্যত নাই। কিন্তু তাৰ পৰা আপোনাৰ যি পাপ একত্ৰিত কৰিছে, সেই ধন সংগ্ৰহ কৰিবলৈ, সঞ্চয় কৰিবলৈ, সেয়া আপোনাৰ লগত পাৰ্মানেণ্টলি থাকিব। আৰু সেই ধন, সেই মায়া সম্পত্তি নাথাকে। গতিকে যেতিয়ালৈকে আমাৰ জ্ঞান হোৱা নাছিল, আমি এই দৌৰা দৌৰিৰ মাজতেই মৃত্যুই প্ৰাপ্ত কৰিছিলে। আৰু মনুষ্য জীৱনৰ যি মূল উদ্দেশ্য আছিল তাৰ পৰা বঞ্চিত হৈছিল। কবিৰ চাহেবে কয়, राम नाम कड़वा लगे मीठे लगे दाम, दुविधा में दोनों गए माया मिली न राम। এনেইতো আমাৰ জীৱনত বহুত ঘটনাই ঘটে, যিয়ে আমাক বহুত ভালকৈ শিক্ষা দিয়ে। কিন্তু আমি হঠংগলৈ নোহোৱাকৈয়ে, যেতিয়ালৈকে আমি হঠংগলৈ নাহোঁ, আমাৰ হৃদয়ত সেই কথাই নিবিন্ধে যাৰ বাবে আমি সতৰ্ক হম। গতিকে হঠংগলৈ আহিলে এই প্ৰাণীয়ে যি ভুল কৰে তাৰ আভাস হয় যে সঁচাকৈ বহুত ডাঙৰ ভুল হ'ল মোৰ দ্বাৰা। আৰু আগলৈ সি এইটো চেষ্টা কৰা আৰম্ভ কৰে যে ভগৱান আগলৈ এনেকুৱা ভুল নকৰোঁ। কিন্তু যেতিয়ালৈকে পৰমাত্মাৰ সঁহাৰি আপোনালোকে নাপায়, আপোনালোকে ভুল কৰাৰ পৰা হাৰিব নোৱাৰে। কাৰণ কি, যেনেকৈ আমাৰ পৰম্পৰা ইমান বেয়া হৈ গৈছে, কোনোবাই ছোৱালীক বিয়া দিব বিচাৰিছে, আমাৰ মূৰ ঘূৰাই যায় ল'ৰা ঘৰীয়াৰ কাম দেখি। সিহঁতে ভাবে ছোৱালী ঘৰক লুটি লম, বহুত বেছি ধন লম, ক'ৰবাত ভাল মাটি টুকুৰা বিচাৰি যৌতুক ৰূপত লওঁ। এতিয়া ছোৱালী তাৰো আছে, যাৰ ল'ৰা আছে তাৰ ছোৱালীও আছে, এজন দুজনক এৰি। সেই সময়ত সি পাহৰি যায় যে ছোৱালী তাৰ ঘৰতো আছে, তাইকো বিয়া দিব লাগিব।
যদি সন্মুখৰজনৰ উদ্দেশ্য তোৰ দৰেই হয়, কেনেদৰে বিয়া দিবা এই ছোৱালীজনীক? গতিকে এই প্ৰকাৰে আমি ইমান বেয়া পৰম্পৰা এটা বনাই লৈছো, আমাৰ হাতৰ পৰা ওলাই গৈছে এই কথা, এখন ৰুটিন হৈ গ'ল। গতিকে ভকতসকলে এই কুনীতিবোৰৰ পৰা প্ৰথমে আঁতৰিব লাগিব, বেকলৈ আহিব লাগিব। সমাজৰ ফালে চাই আপুনি জীয়াই থাকিব নোৱাৰিব, না ভক্তি কৰিব পাৰিব, আৰু এই অমূল্য কাৰ্যৰ পৰা আপোনালোক বঞ্চিত হৈ যাব। আপোনালোকে বিয়া পাতিব লাগে একেবাৰে চিম্পল ৱেত, সাধাৰণকৈ। এটা উদাহৰণ দাঙি ধৰক সমাজত, সংসাৰত। চাওক, এই পৰম্পৰা আমি বনাইছো, আমি পিছত ইয়াক ৰিডিউচ কৰিম, কম কৰিম, সমগ্ৰ সংসাৰ সুখী হ'ব। এতিয়া ইয়াত বিয়া পাতো। এনেকুৱা বহুত ঘটনা ঘটে। প্ৰথম দিনা দৰা ঘৰে খুব নাচি আছে, গাই আছে, ডিজে বজাই আছে, মাটি কপাই আছে। পিছদিনা সেই দৰা লগতে 5-6জন লগৰীয়াৰ সৈতে এটা দুৰ্ঘটনাত মৃত্যু প্ৰাপ্ত কৰে। দৰা ঘৰীয়া গৈ আছিল। প্ৰথম দিনাটো ডিজে বাজি আছিল, সকলোৱে নাচি আছে, জীৱ জন্তুৰ দৰে মাকো, দেউতাকো, জীয়েকো মুকলিমূৰীয়াকৈ। পিছদিনাই মৃত্যু হৈ যায়, যাৰ বাবে সিহঁতে নাচ গান কৰি আছিল। এতিয়া মূৰ মাৰি কান্দি আছে। এতিয়া কি কৰিবা ডিজে? মূৰত লৈ লোৱা সেই যৌতুক। গতিকে পুণ্যাত্মাসকল, জ্ঞানহীনতাৰ বাবে দুখ পাওঁ আমি, আৰু জ্ঞান পৰমাত্মাৰ অবিহনে কোনেও দিব নোৱাৰে, কাৰণ আমি ভুল লোকত আছো। এই লোক বহুত লেতেৰা, ইয়াত কোনেও কাকো সুখী দেখি সন্তোষ নহয়। আৰু এয়া কালৰ প্ৰেৰণাৰ বাবে হৈছে, যেতিয়া আমি ভগৱানৰ শৰণলৈ আহিম তেতিয়া সৎ বুদ্ধি পাম, আৰু তেতিয়া আমি ভগৱানক ভয় কৰিম। যেনেকৈ আমি হিন্দু সমাজত উৎপন্ন হোৱা যিবোৰ ভগৱানক পূজা কৰোঁ, শ্ৰী ব্ৰহ্মা, শ্ৰী বিষ্ণু, শ্ৰী শিৱদেৱক আমি, শ্ৰী বিষ্ণু আৰু শিৱকটো পূজা কৰিছিলোৱে আমি, ব্ৰহ্মাক এনেও এই নকৰিসকলে ৰিজেক্ট কৰি থৈছিলে নিজৰ চিন্তাধাৰাৰে। তথাপিও যেতিয়া আপোনালোকে সৃষ্টি ৰচনা পঢ়িব, পৰমাত্মা কবিৰ দেৱে কোৱা দাসে যি আপোনালোকক বৰ্ণনা কৰি শুনাইছে, তাতে আপোনালোকে দেখে যে যেতিয়া দুৰ্গাই নিজৰ 3 পুত্ৰৰ বিয়া পাতি দিলে, সেই সময়ত না কোনো বৰযাত্ৰী আছিল, না ভাতি আছিল। আমাৰ ইয়াতে লাডু, জিলাপি, মিঠাই খোৱাৰ অযথা কাম আৰম্ভ কৰিছে। চিম্পল ৱেত কৈ দিলে যে পুত্ৰ এয়া তোমাৰ পত্নী, এওঁৰ নাম। ব্ৰহ্মাক ক'লে যে এওঁ তোমাৰ পত্নী, এওঁৰ নাম সাবিত্ৰী, যোৱা নিজৰ গৃহস্থ কৰা। বিষ্ণুদেৱক ক'লে যে এওঁ তোমাৰ পত্নী, এওঁৰ নাম লক্ষ্মী, যোৱা পুত্ৰ নিজৰ সংসাৰ কৰা। তৃতীয়জনক ক'লে যে এওঁৰ নাম উমা, এতিয়া যোৱা শংকৰ পুত্ৰ, নিজৰ সংসাৰ কৰা। তেওঁলোকৰ দ্বাৰাই আমাৰ ইমান ডাঙৰ সংসাৰ উৎপন্ন হৈছে। পিছত যে পুণ্যাত্মাসকল শিৱদেৱৰ বৰযাত্ৰী, ভূত, প্ৰেত, এইবোৰ অযথা বস্তু দেখুওৱা হ'ল। গতিকে আমি নিজৰ পুত্ৰীক বিয়া দিব লাগিব, বচনেৰে সেয়া হ'ব। আৰু ভগৱানৰ যি নাম মন্ত্ৰ যে পাই যাব আপোনাৰ পুত্ৰ অথবা পুত্ৰীয়ে, সেইটোৰ দৰে যৌতুক এই পৃথিৱীত নাই। পৰমাত্মাৰ পাৱাৰৰ কানেকশ্যন পাই যাব। সদায় সুখত ৰাখিব ভগৱানে, তেওঁ সদায় লগত থাকিব। গতিকে আমাৰ এইটো ভয় হৈ থাকিব লাগে যে যদি আমি আজি কাৰোবাৰ পৰা যৌতুক লওঁ, তেন্তে এইটো আমাৰ ওপৰত এটা ধাৰ হ'ব, আৰু সেই ধাৰ আমি মাৰিব লাগিব কেতিয়াবা তাৰ এটা মহ হৈ। ক'ৰবাত নহয় ক'ৰবাত ছোৱালী ঘৰত অহা জনমত গাধ হবা অথবা খচ্চৰ হবা, 1 টকা উভতাব লাগিব। গৰীবদাস সাহেবদেৱে কয়, তুমনে উস দर्द का मैल नहीं देखा और धर्मराज के तिल तिल का लेखा। 1 পইচাৰ 1 নয়া পইচাৰ হিচাপ আপুনি দিব লাগিব। গতিকে ইয়াত পুণ্যাত্মাসকল ভগৱানক ভয় কৰি চলিব লাগিব। সমাজক একেবাৰে বয়কট কৰিব লাগিব। বয়কটৰ অৰ্থ হ'ল সিহঁতৰ পৰম্পৰাত না সহযোগ ল'বা না দিবা, আৰু সাধাৰণ ধৰণে থাকিবা। ঠিক আছে, আপোনাৰ পূৰ্বজন্মৰ সংস্কাৰ ভাল, লাগিলে কিবা অট্টালিকাই বনোৱা, ভালদৰেই বনোৱা,
গাড়ী ওলোৱা মটৰ চাইকেলো প্ৰাপ্ত কৰিব পৰা, কাৰণ আজিৰ যুগটো কলি যুগ। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম সুৰেন্দ্ৰ সিং। সুৰেন্দ্ৰ, আপুনি ক'ৰ পৰা আহিছে? মই ৰুদ্ৰপুৰ উদম সিং নগৰ উত্তৰাখণ্ডৰ। সুৰেন্দ্ৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? মই নাম দীক্ষা 10 অক্টোবৰ 2014 লৈছিলোঁ। সুৰেন্দ্ৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কি ভক্তি সাধনা কৰিছিলে? ছাৰ, মই সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হোৱাৰ আগতে মই বহুত ভক্তি, যেনে ধৰক গুৰুদ্বাৰলৈ যোৱা, আৰু আমাৰ দেউতা নাম দীক্ষা লৈ থৈছিলে চন 1984 পৰা, ব্যাসৰ পৰা, সন্ত চৰম সিঙৰ পৰা। তাৰপিছত ময়ো ব্যাসলৈ গৈছিলোঁ, তেওঁ যিহেতু গৈছিলে তেওঁৰ লগত, আৰু সেয়া তাৰ আগতে সৰুৰ পৰাই তেওঁ গুৰুক ভাল পাইছিলে, গুৰু গ্ৰন্থ চাহিবৰ পাঠো কৰিছিলে, আৰু তেওঁ পাঠকো আছিলে। তেওঁ বহুত মানে সাধনা যি আছে ভক্তিৰ সিদ্ধিও তেওঁ বহুত কৰি থৈছে। তাৰপিছত যেতিয়া তেওঁ নাম দীক্ষা ল'লে, তাৰপিছত তেওঁ এটা আমাৰ খেতিত এখন ঠাই আছে, তেওঁ তাতে মন্দিৰ এটাও বনাইছিলে। তাত তেওঁ যিমানেই ভক্তি কৰি গ'ল, তেওঁৰ ভিতৰত সিদ্ধিও আহি থাকিলে। তেওঁ সিদ্ধিৰে মানে তেওঁ কাম ল'ব আৰম্ভ কৰিলে। মানুহ তেওঁৰ ওচৰলৈ আহিছিলে, যাকে তেওঁ আশীৰ্বাদ দিছিলে, যাক যি বস্তুৰে প্ৰয়োজন হৈছিলে, কাৰোবাক যাৰ যিয়ে সমস্যা হৈছিলে, ভূত প্ৰেত ছায়াৰ যিকোনো প্ৰকাৰৰে, তেওঁ সকলোকে মানে কাৰোবাৰ চিকিৎসা যদি নাথাকে তেওঁলোকক চিকিৎসাও তেওঁ দিয়াইছিলে। যেতিয়াই তেওঁ মানে ইমান সাধনা সিদ্ধিৰ ভক্তি কৰা আৰম্ভ কৰি দিলে, যেতিয়া আৰম্ভ কৰিলে তেতিয়া তেওঁ ব্যাসৰ পৰাও নাম যেতিয়াৰ পৰা লৈ আহিলে, তাৰপিছত কিছুদিনৰ পিছত তেওঁৰ ভিতৰত ইমান সিদ্ধি আহি গৈছিলে যে মানে নিজেতো বহুত কিবা কিবি কৰিছিলে। আগলৈ মানে ঘৰত আমাৰ দিনে দিনে সমস্যা হৈ যাবলৈ ধৰিছিলে। মোৰ মা সদায় বেমাৰত পৰিছিল, আমি সমস্যাত আছিলোঁ, দুখত আছিলোঁ বহুত বেছি। কিন্তু তথাপিও তেওঁ মানে প্ৰতি বছৰে যিকোনো প্ৰকাৰে তাত মন্দিৰত ধৰ্মভোজ কৰাবলৈ তাত পাঠ কৰাইছিলে, তাত জাগৰণ কৰাইছিলে। বহুত মানুহ মানে তাত যিমানবোৰ মানুহ আহিছিলে তাত বহুত কিবা কিবি কৰিছিলোঁ, জিলাপি ভগোৱা কিমান কি যে হৈছিলে, বহুত কৰিছিলোঁ। মানে প্ৰতি বছৰে বেছি নহ'লেও 50,000 পৰা 60,000লৈকে আমাৰ তাত খৰচ হৈছিলে, আৰু ঘৰৰ পৰা কৰিছিলোঁ। ইমান ধাৰ হৈছিলে, ইমান সাধনা আমাৰ দেউতাই কৰিছিলে। গতিকে আমিও তেওঁক দেখি দেখি আমিও ভাবিলোঁ যে ঠিকে আছে, যেনেকৈ এওঁ কৰি আছে আগলৈ ময়ো নাম দীক্ষা ল'ম আৰু তেওঁৰ ভক্তি কৰিম। গতিকে ময়ো ৰাধাস্বামীৰ ভক্তি 2014 29 মে'ত মই ব্যাসলৈ গৈছিলোঁ। ব্যাসত মোৰ পত্নী আৰু মই দুয়ো তালৈ গৈ আমি 29 মে'ত ব্যাসলৈ গৈ আমি নাম দীক্ষা ল'লোঁ। মই প্ৰায় 3-4 মাহলৈকে বহুত ভক্তি কৰিলোঁ। যেতিয়া মই ব্যাসত গৈ 29 মে'ত 2014ত নাম ল'লোঁ, আৰু তাৰ আগতে যি ভক্তি কৰিছিলোঁ সেয়া গুৰু গ্ৰন্থ চাহিবৰ পাঠ কৰিছিলোঁ ৰাতিপুৱা গধূলি যেতিয়া কৰিব লাগে। ৰাতিপুৱা প্ৰথমে গুৰুদ্বাৰ গৈছিলোঁ, তাৰপিছত পাঠ কৰিছিলোঁ, সুখমণি চাহিবৰ পাঠ কৰিছিলোঁ, জপজি চাহিবৰ পাঠ কৰিছিলোঁ, ৰাৰাব শিৱজীৰ পাঠ কৰিছিলোঁ। গধূলি মই খুব গুৰুবাণী পঢ়িছিলোঁ, ইমান বাণী পঢ়িছিলোঁ যে মোক সকলোৱে কৈছিলে যে তুমি ইমান ভক্তি কৰা, ইমান পাঠ ভজন কৰা, মানে বহুত মানুহে ভাল পাইছিলে সেই সময়ত মোক। তেন্তে ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কেনেকৈ গম পালে? ছাৰ, মই এদিন মোৰ দোকানত, মোৰ গেলামালৰ দোকান আছে এখন, মই দোকানত বহি আছিলোঁ। তেতিয়া তাত মই এণ্ড্ৰইড মোবাইল ফোনত ইউটিউব চেনেল লগাই থৈছিলোঁ। মই যেতিয়াই ব্যাসৰ নাম লৈ আহিলোঁ তেতিয়া তাতে সেই 5 নামৰ উল্লেখ কৰা হৈছিলে। সেই নামত যেতিয়াই মই পঢ়ি আছিলোঁ তেতিয়া শেষত আখৰ আছিলে সতনাম। তেতিয়া তাতে ৰামপালদেৱে সতনামক ৰং বুলি কৈছিলে। গতিকে মই তাতেই ৰৈ গ'লোঁ আৰু ভাবিলোঁ এয়াতো কিবা ভুল আছে ইয়াত। গতিকে মই ৰৈ গ'লোঁ তাত। তাৰপিছত মই মোৰ পত্নীৰ লগত কথা পাতিলোঁ। সেই সময়তে, সেই ক্ষণতে মই মোৰ পত্নীক ক'লোঁ যে এয়া যি সন্ত আছে, সন্ত ৰামপালদেৱ বৰবালাৰ, এওঁ সতনামক ভুল বুলি কৈছে। গতিকে মোৰ ভাল লগা নাই, এই 5 নাম যি আছে সেই ভুল হোৱা বুলি কোৱা।
যেতিয়াই মই মোৰ পত্নীক সুধিলোঁ, তাই তেতিয়া এইটো উত্তৰ দিলে যে আপুনি মানে যি আপোনাৰ ভাল লাগে সেয়া আপুনি কৰিব পাৰে। যদি আপুনি এই নামক এৰিব বিচাৰে আপুনি এৰিব পাৰে। আমি বৰবালালৈ গৈ তাতে নাম দীক্ষা ল'ম। আৰু মই সেই সময়তে সেই ক্ষণতে সেই নাম ব্যাসৰ সেই সময়তে ত্যাগ কৰিলোঁ, যি পাঠ কৰিছিলোঁ। আৰু সেই পাঠৰ দ্বাৰা যেতিয়াই মই যিদিনা মোবাইলত ইউটিউবৰ দ্বাৰা গম পালোঁ, সেই 5 নামৰ বিষয়ে যেতিয়া মই জ্ঞান পালোঁ, সেইদিনাৰ পৰাই যিদিনাৰ পৰা মই সতনাম ইজ ৰং বুলি গম পালোঁ, সেই 5 নাম কি হয় আৰু তাৰ পিছত সেই নাম মই ব্যাসৰ ত্যাগ কৰিলোঁ। আৰু এই যে মই পাঠ কৰিছিলোঁ সেয়াও মই এৰি দিলোঁ সেই সময়তে। এই যে গুৰুবাণীৰ পাঠ কৰিছিলোঁ সেয়াও কৰিছিলোঁ আৰু 5 নামৰো জপ কৰিছিলোঁ, দুয়োটা কৰিছিলোঁ। আৰু যেতিয়া মই এয়া দেখিলোঁ, যেতিয়া মোৰ জ্ঞান হ'ল, তথ্য পালোঁ, সন্ত ৰামপালদেৱ মহাৰাজে মোক ইমান জ্ঞান শাস্ত্ৰৰ দ্বাৰা মোক দিলে যে গুৰু গ্ৰন্থ চাহেব সদায় মই পাঠ কৰিছিলোঁ। সুখমণি চাহেবৰ 24তম অষ্টপদীত স্পষ্টকৈ লিখিছে যে পুৰা গুৰু আৰাধি হে, পুৰা জাকা নাও, নানক পুৰা পায়া পুৰে কে গুণ গাও। গতিকে যেতিয়া মই ইয়াত দেখিলোঁ, গুৰু নানক দেৱে ইয়াত কৈ আছে যে পূৰ্ণ গুৰুৰ আৰাধনা কৰিব লাগে আৰু পূৰ্ণ গুৰুৰ পৰাই পূৰ্ণ গুৰুৰ নাম আৰাধনা কৰিব লাগে, তেতিয়া মোৰ সেইদিনাখনেই মই দুয়োটা বাণীৰ পাঠ আৰু দুয়োটাই মই যি নাম লৈ থৈছিলোঁ ব্যাসৰ, সেইদিনাখনেই মই ত্যাগ কৰিলোঁ। আৰু এমাহৰ পিছত গৈ প্ৰথমে মই দেউতাক পঠিয়ালোঁ, যিজনৰ সিদ্ধি আছিলে, বৰবালালৈ সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ। তেতিয়া প্ৰথমে তেওঁ নাম দীক্ষা লৈ আহিলে, তাৰপিছত আমি গ'লো 2014 10 অক্টোবৰত। তাৰপিছত মই নাম দীক্ষা ল'লোঁ, তাৰপিছত আমি ভক্তি আৰম্ভ কৰিলোঁ। ছাৰ, যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লয় তেওঁলোকৰ লাভ হয়। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনিও লাভ পালেনে? হয় ছাৰ, লাভ আমি বহুত পালোঁ। প্ৰথমতেতো মই আধ্যাত্মিক ভক্তিৰ মাৰ্গ পালোঁ, মুক্তিৰ মাৰ্গ পালোঁ। আমি যি বহুত ভক্তি কৰি আছিলোঁ, গুৰুদ্বাৰালৈ যোৱা, মন্দিৰ যোৱা, সকলো ঠাইতে মূৰ দোৱা, পীৰ ফকীৰ মানে য'তেই মন যায় তাতেই মূৰ দোৱাইছিলোঁ। ইফালে সিফালে ধাক্কা খাই ফুৰিছিলোঁ মানুহৰ। সেয়া আমি সেই কথা গম পালোঁ, সেই পৰমাত্ম তত্ত্বৰ কথা গম পালোঁ, যি জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱে আমাক কৈছে, যি সাধনাক, আৰু সেয়া যি ভক্তি কৰি আছোঁ। আৰু আমাৰ লাভ সৰু সুৰাটো ছাৰ আমি বহুত লাভ পাইছোঁ। এতিয়া ডাঙৰ ডাঙৰ লাভকেইটাৰ কথা কওঁ ছাৰ, যে এদিন মানে মই মাৰ্কেটলৈ গৈ আছিলোঁ, তেতিয়া ৰাস্তাত এডাল মই বহুত ডাঙৰ সাপ পালোঁ। সেইডালে মোক বাইকৰ পৰা, যেতিয়াই মই সেইডাল দেখিলোঁ তেতিয়া বাইকৰ সৈতে মই পৰি গ'লোঁ। বহু দূৰলৈকে মই চুঁচৰি থাকিলোঁ। আৰু তেতিয়াই মোৰ তাত এটা ফোন আহে, মোৰ পত্নীৰ নাকৰ পৰা বহুত বেছি ব্লাড ওলাবলৈ ধৰিছিলে। সেই সময়তে যেতিয়া মোৰ তাত ফোন আহিলে, মই ক'লোঁ ময়ো ইয়াতে পৰি আছোঁ আৰু ইয়াত মই ৰাস্তাত এডাল সাপ পাইছোঁ। সেই সময়ত ইমান বিপদ হৈছিল। তাৰপিছত মই আহিলোঁ, ঘৰলৈ গ'লোঁ, ব্লাড বহুত ওলাই আছিলে মোৰ পত্নীৰ নাকৰ পৰা। তেতিয়া মই ক'লোঁ, গুৰুদেৱ, সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনাওঁ আৰু সন্ত ৰামপালদেৱ মহাৰাজেই দয়া কৰিব। আৰু মোৰ পত্নীয়ে প্ৰাৰ্থনা জনালে সন্ত ৰামপালদেৱ মহাৰাজক। তেতিয়া সিফালৰ পৰা দয়া হ'ল। আজিলৈকে তেওঁৰ দয়াত তাইৰ নাকৰ পৰা তেজ ওলোৱা সমস্যা বা আন কোনো ধৰণৰ সমস্যা নহ'ল। আৰু সৰু সুৰা বহুত লাভ আছে। তাইৰ পাথৰ আছিলে, সেই পাথৰো ভাল হৈ গ'ল। আৰু মই ইমান ডাঙৰ লাভ পালোঁ যে প্ৰথম অৱস্থাত যেতিয়াই মই নাম দীক্ষা লৈছিলোঁ, মোৰ এটা তলত এটা পিছফালে সৰু এটা ফুৰা হৈ গৈছিলে, পুজ ওলাইছিলে সেইফালেৰে। সেই পুজ মানে 24 ঘণ্টাই ওলাই আছিলে। মই বহুত অশান্তিত আছিলোঁ। গতিকে মই ডক্তৰৰ ওচৰলৈ গ'লোঁ। যেতিয়াই নাম দীক্ষা ল'লোঁ মই, তাৰপিছত যেতিয়া ডক্তৰৰ ওচৰলৈ গ'লোঁ, তেতিয়া তেওঁ কৈছিলে যে আপোনাৰ 60-70 হাজাৰ টকা খৰচ হ'ব আৰু অপাৰেশ্যনো হ'ব, তেতিয়া আপুনি ভাল হ'ব। তেতিয়া মই ক'লোঁ যে মইতো নাম দীক্ষা লৈছোঁ, মোৰ সন্ত ৰামপালদেৱ মহাৰাজৰ ওপৰতহে বিশ্বাস আছে, মই কোনো অপাৰেশ্যন নকৰাওঁ, কেতিয়াও নকৰাওঁ। আৰু আজি তেওঁৰ দয়াত মোৰ কোনো অপাৰেশ্যন হোৱা নাই, একোৱে হোৱা নাই, কোনো সমস্যা নাই, দুখ নাই, কষ্ট নাই। আজি তেওঁৰ দয়াত একেবাৰে সুস্থ হৈ আছোঁ। আৰু ছাৰ, মই নিচাও কৰিছিলোঁ বহুত বেছি, মদো খাইছিলোঁ, মাছ মাংসও খাইছিলোঁ আগতে। ব্যাসত নাম দীক্ষা লোৱাৰ আগতে সকলো কাম কৰিছিলোঁ। দোকান আছিলে আমাৰ, বিড়ি তাম্বাকু নিজেও খাইছিলোঁ।
আনকো খুৱাইছিলোঁ। এনেকুৱা ধৰণৰ কাম হৈছিলে আমাৰ দোকানত। কিন্তু যেতিয়াই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ, তেতিয়া আমি এটা বস্তা ল'লোঁ। সকলো তাম্বাকু যিমান যি বস্তু আছিলে আমি সকলোখিনি নদীত জলপ্ৰবাহিত কৰিলোঁ সেইবোৰ। সেই দিনাৰ পৰা আজিলৈকে এই সকলোবোৰ বস্তুক না হাত লগাইছোঁ না আগলৈ হাত লগাম। কোটি কোটি টকা দিলেও নকৰোঁ। ছাৰ, আৰু এটা লাভৰ কথা ক'ব বিচাৰিম। এতিয়া অলপতে এজনী মোৰ ভনী আছে মোতকৈ সৰু, 10 অক্টোবৰ 2014 তাইও মোৰ লগত নাম দীক্ষা লৈছিলে। গতিকে অলপতে তাইৰ ওপৰত সমস্যা আহি গৈছিলে। তাই কিবা টেবলেট খাইছিলে সৰু সুৰা বেমাৰৰ বাবে। তেতিয়া তাইৰ শৰীৰত ইমান ইনফেকশ্যন হৈ গ'ল, মানে শৰীৰত ইমান বেছি ইনফেকশ্যন হৈ গ'ল, একেবাৰে ভয়ংকৰ ইনফেকশ্যন হৈ গৈছিলে যে তাইৰ শৰীৰ ইমান ফুলি গৈছিলে, ইমান চকু বন্ধ হৈ গ'ল, সকলোবোৰ বন্ধ হৈ গ'ল। ডক্তৰে উত্তৰ দি দিছিলে তাইক। গতিকে তেতিয়া মই কৈছিলোঁ যে তুমি ভয় নকৰিবা, সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনোৱা, তেওঁৱেই দয়া কৰিব। আৰু মই তাইক এইটো ক'লোঁ আৰু ডক্তৰৰ ওচৰলৈ লৈ গ'লোঁ। ডক্তৰ চাহেবেতো প্ৰথমে হাত তেওঁ থিয় কৰি দিছিলে আৰু তেওঁ এই কথা কৈছিলে যে মই চেষ্টা কৰি চাওঁ। তেওঁ এটা বিষক কাটিবলৈ এটা বিষৰে ইনজেকশ্যন লগোৱা হয়, সেয়া নাভিত লগায়। তেওঁ সেই ইনজেকশ্যন নাভিত লগাইছিলে। লগোৱাৰ পিছত মোৰ ভনী, মোৰ চিষ্টাৰ যি আছে, তাই 2 ঘণ্টা পিছত সুস্থ হ'বলৈ আৰম্ভ কৰিলে। আৰু তাই পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তাই ভাল হৈ গৈ থাকিল আৰু তাইৰ ওপৰত দয়া হ'ল মালিকৰ। তাই আজি একেবাৰে সুস্থ। ডক্তৰে সেই সময়ত মোক সুধিছিলে যে তুমি কি কাম কৰা? তেতিয়া মই ক'লোঁ যে মই সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য, তেওঁৰ ভক্তি সাধনা কৰোঁ। আৰু তেতিয়া ক'লে যে তেওঁৱেই আজি তাইক বচাইছে। আমিতো বিষৰ ইনজেকশ্যন লগাই দিছিলোঁ যে এয়া মানে তাইৰ চান্স নাছিলেই বচাৰ। ছাৰ, যি সময়ত মোৰ চিষ্টাৰ বেমাৰত পৰিছিলে, যি সময়ত ডক্তৰৰ ওচৰলৈ লৈ আহিছিলোঁ, সেই সময়ত আমি তাইৰ এখন ফটো তুলিছিলোঁ। সেইখন ফটো এইখন, যেতিয়া তাইৰ ৰিয়েকশ্যন হৈছিলে আৰু বহুত বেছি। তাৰপিছত মানে তেওঁ যেতিয়া বিষৰ ইনজেকশ্যন লগাইছিলে নাভিত, গতিকে তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজে দয়া কৰিলে। আপুনি এইখন ফটো চাব পাৰে। 15 দিনৰ পিছত তেওঁৰ স্থিতি এয়া হৈ গ'ল মহাৰাজক প্ৰাৰ্থনা জনোৱাৰ পিছত। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ পালে। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে আৰু আপুনি নিচাও এৰিব পাৰিলে আৰু নিচা কৰা বস্তুও নেবেচে। গতিকে ছাৰ, মানুহবোৰ ইমান সলনি কেনেকৈ হৈ আছে, ইমান পৰিৱৰ্তন কেনেকৈ হৈ আছে? যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লয়, তেওঁলোকে নিচা কৰাটো দূৰৰ কথা, নিচা কৰা বস্তুও হাত নলগায়। ইমান সলনি কেনেকৈ হৈ আছে? ছাৰ, এয়া সন্ত ৰামপালদেৱ মহাৰাজে যি নাম দীক্ষা দিয়ে, সেয়া শাস্ত্ৰৰ অনুকূল দিয়ে। ভক্তিবিধিৰ এনেকুৱা কথা কয়, তেওঁ শাস্ত্ৰৰ দ্বাৰা প্ৰমাণিত, শ্ৰী গুৰু গ্ৰন্থ চাহিবত প্ৰমাণিত, গীতা, কোৰাণ, বাইবেল ইয়াত প্ৰমাণিত। তেওঁ এই শাস্ত্ৰবোৰ দেখুৱাই যি ভক্তি সাধনাৰ কথা কয়, সেয়া শাস্ত্ৰৰ বিধি অনুসাৰে কয়। আৰু তেওঁ নাম দীক্ষা যি মন্ত্ৰ দিয়ে, তেওঁ সেই নামত ইমান শক্তি থাকে, ইমান ক্ষমতা থাকে যে সেই নামক জপ কৰিলে যিমানবোৰ নিচা আছে সকলোবোৰ এৰা খায় আৰু মানে বিকাৰৰহিত মানুহ হৈ যায় আৰু একেবাৰে সেই মালিকৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰমাত্মাৰ শৰণলৈ তেওঁ আহি যায়। ছাৰ, যিসকল শ্ৰদ্ধালুৱে আজি আপোনাক টিভিত চাই আছে, সমস্যাত আছে, দুখত আছে, আৰু তেওঁলোকে যদি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব? ছাৰ, যিসকলে এই সময়ত দুখত আছে, সমস্যাত আছে, তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ ভিন্ন চেনেলত সৎসংগ আহে। সেই সৎসংগত হালধীয়া শাৰী আহে, তাতে নাম্বাৰ কিছুমান দিয়া থাকে। সেই নম্বৰত যোগাযোগ কৰি য'তে তেওঁলোক থাকে তাতে তেওঁলোকে ফোন কৰি সেই নম্বৰত তেওঁলোকে নাম দীক্ষা তেওঁলোকে তাৰ পৰা সেই নম্বৰত যোগাযোগ কৰি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে।
য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।